সেই নাম দিলে, তই নামটো ল'বি। আৰু তোক মই এটা কথা দিলোঁ, তাকতো পাবিয়ে, মোক স্মৰণ কৰিলেও পাবি, কাৰণ তই যে ইমান কান্দিলি মোক বিচাৰি, তই মোকো পাবি তাকো পাবি। জয় কৃষ্ণ। একেজনে আজিও ফোন কৰিলে সুধিলে ক'ব, একদম বিৰাট আনন্দ, ক'ব আই পাই আছোঁ বিৰাট ফূৰ্তি বুলিব, প্ৰভু দেখা দিলে। আৰু তেওঁ গম পালে যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু সেইজন। জয় কৃষ্ণ। আমি কিন্তু ইমান খুলি ক'ব পৰা নাই। আজি বহুত লোকে এতিয়াও নিৰাকাৰ হৈ যোৱা, যিসকলে আজি হাজাৰ হাজাৰ লাখ বছৰ হৈ গ'ল, তেওঁলোকৰ কিন্তু গুণানুক কীৰ্তন আজি এইখন পৃথিৱীত চলি আছে। গতিকে আমি যলৈকে যাম এইখন আকাশৰ তলত আছোঁ, যলৈকে যাম আমি এইখন ধৰাধাম পৃথিৱীত আছোঁ। গতিকে সেইজন সৃষ্টিকৰ্তা জগতৰ ঈশ্বৰ সনাতন পুৰুষ নাৰায়ণৰে পূৰ্ণ কৃষ্ণ অৱতাৰৰে কৃষ্ণ গুৰু প্ৰভু পূৰ্ণ অৱতাৰী আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু সেইজন একেজনে। আমি যাতে তেওঁৰ যাত্ৰা, তেওঁৰ কৰ্ম বাক্য আমি উদ্ধবাহু কৰি কেৱল নিজৰ ঘৰ গাঁও দেশ নহয়, গোটেই বিশ্বতে যাতে আমি ভকতে আৰু যাতে প্ৰভুৰ যি মহান উদ্দেশ্য তাক সাফল্যমণ্ডিত কৰাত আমি সকলোৱে যাতে আৰু বেছি সহযোগ কৰি আমি নিজেও সাফল্যমণ্ডিত হ'ব পাৰোঁ। জয় কৃষ্ণ। গতিকে আমি প্ৰভুসকল আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ কৃপাৰ কাৰণেহে এই মহিমাটো আপোনালোকৰ আগত ব্যক্ত কৰিব পাৰিব। তেওঁ দয়ালু কৃপালু। এদিন সুধিলোঁ, প্ৰভু আপোনাৰ কৃপাতে আমি এনেকুৱা এটা মহিমা পাইছিলোঁ, এবাৰো নহয় 3বাৰ আমি চালোঁ। গতিকে প্ৰভু কেতিয়াবা ক'বলৈ মন যায়, কাৰোবাক কওঁ, কিন্তু ভুল হ'ব নেকি ক'ব পাৰিম নাই, পাৰিব বুলি কৈছে। সেইকাৰণে আজি প্ৰভুৰ কৃপাতহে আপোনালোকক প্ৰভুৰ অমৃতটো আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিলোঁ। তাৰ কাৰণে আমি পুনৰ কৃষ্ণগুৰু প্ৰভু গুৰু কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুৰ চৰণত সৰ্বতো প্ৰকাৰ কৃপা বিচাৰি সৰ্বদোষ মৰিকৰণ বিচাৰি সেৱা জনাইছোঁ। জয় কৃষ্ণ। জয় কৃষ্ণ। জয় কৃষ্ণ। গতিকে আকাশে বতাহে গাঁও দেশ নগৰ সাগৰ সকলোতে যাতে আজি আমি প্ৰভুৱে যেতিয়া কৈছে কৃষ্ণগুৰুময় হ'ব, গতিকে আমি তেওঁৰ পুত্ৰ সন্তান হিচাপে আমি সকলোৱে তেওঁৰ সেৱক হিচাপে তেওঁ কাৰণ আমাৰ সকলোৰে পালন কৰোঁ, তাক আমি যাতে উচ্চস্বৰে আনন্দ মনেৰে যাতে নিজে পাই আনকো এই আনন্দ পাবৰ কাৰণে তেওঁ কৃপালব্ধ হ'বলৈ আমি যাতে সকলোৱে সম্ভৱপৰ হওঁ। গতিকে আৰু বহুত মহিমা আছে, কিন্তু আজি আমি আৰু অকণমান অধ্যায় আগবাঢ়িম নেকি বাৰু? জয় কৃষ্ণ। আমি অলপ আগৰ ধ্যান এটা পঢ়ো নেকি? প্ৰথম আছে ইয়াৰ পিছত পঢ়িলে সামৰণি কৰিম। ভাল ভাল প্ৰভুসকল, জয় জয়তে পৰম কৃপালু পৰম প্ৰেমময় কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীচৰণত শতকোটিবাৰ সেৱা জনাই পৰম পূজ্যপাত পৰম প্ৰেমময় কৃপালু দয়ালু ৰক্ষাৰ গৰাকী দয়াৰ গৰাকী গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত শত সহস্ৰ কোটিবাৰ পুনৰ সেৱা জনাই
সৰ্বদুখ মৰিখন বিচাৰি সৰ্বতো প্ৰকাৰে কৃপা বিচাৰি আপোনাসকলৰ চৰণতো আমি তাকে পুনৰ সমস্ত ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি আশীৰ্বাদ বিচাৰি আমি ইয়াৰ পিছৰ ভাগৱতৰ অধ্যায়লৈ আগবাঢ়িছোঁ। নাৰদৰ পূৰ্বজন্ম কথা। পূৰ্বজন্মৰ কথা শুনিও আমাৰ লভিছিলো জন্ম ভূঞা দাখীৰ ও আছিল ব্ৰাহ্মণ ভকতয়ে কান্ত তামগৃহে মাতৃ প্ৰভুৰ কৃপাতে চাৰি ভকত অন্য কি ও থাকিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে ও আছিলো সবলয় আমি পঞ্চবৰিষৰ ও শুনুনিতে তান মুখে চৰিত্ৰ কৃষ্ণ ও কেহু বেলা কৰো সংগে কৃষ্ণৰ কীৰ্তন ভকতৰ কৰো নিতে উচিষ্ট নাখিল জ্ঞান অন্তৰ সংগতি ও জানিলো জগতে শ্ৰেষ্ঠ কৃষ্ণৰ ভক্তি কৃষ্ণ কথা শুনি নয়নৰ ঝৰে নিজৰ সাধুৰ সংগত ধৰিল মোৰ মন স্থিৰ ও একদিনা পৰম কত চাৰিজন গৃহ এৰি নিজ স্থানে কৰি লাগম ও হেন দেখি ভৈলা মোৰ মনে অসন্তোষ ও চৰণত পৰি কৰো তাতৰ ও দিয়া উপদেশ গুৰু কৃপা কৰিও ও কেন মতে পাইব লাগ বান্ধৱ কৃষ্ণ আমি অতি শিশুলতি অবুধ সবাল ও কৰিও কৃপা যেন হুয়ে ভাল শুনিয়া কত সন্তোষিত ভৈলা ও মহাতত্ব জ্ঞানে মুত উপদেশ দিলা পাইলা মহা জ্ঞানময়ী গুৰুৰ কৃপায় সংসাৰৰ যত
বস্তু দেখো মায়া মৰি সেই গৃহেৰিয়ব নকজাইবে মন ও মাতৃৰ মায়াই কৰিলে বন্ধন ও একমাত্ৰ পুত্ৰ আমি তাতে নাৰী জাতি ও আমি এৰি গ'লে দুখে কি হৈ বেটি পতি ও এই বুলি ভাবি গুণি আছো হৰি চিন্তি ও হৰ্পে দংখিলে কমাতৃ ভৈলন্ত কুণ্ঠি ও দেখি মোৰ পৰম ৰিখ ধৈল মন উত্তৰ দিশক লাগি কৰিলো ঘূৰৰণ্যৰ মাজে পাৰিতৃনাখন ও এক মনে কৰিলো হৰি আৰাধন হৰি কস্মৰীয়া ভৈলা ৰোমাঞ্চ হৰিৰ নাম জপন্তে ঝৰে নয়নৰ নীৰ দয়াশীল ভকত বৎসল নাৰায়ণ ও নিজ ৰূপে মোৰ লাগে দিলা দৰ্শন প্ৰকাশক অন্তকোটি অধিক চন্দ্ৰত ও যাক দৰ্শন যোগী নপাৱৰে ধ্যানত কৰিলো গীতাঞ্জলি দণ্ডৱতে পৰি ও কান্দি কান্দি ও কান্দি কান্দি কৰো স্তুতি চৰণতে ধৰি ও চকু মেলি দেখো কৃষ্ণ ভৈলাই অন্তৰ্ধান ও প্ৰভুকনে দেখি দুনাই কৰো ধ্যান নিজৰ ৰূপে প্ৰভু অজ্ঞানিক দেখা দিলা কিবা কৰ্ম ফলে প্ৰভু আমাক বঞ্চিলা ও দেখা দিয়া নাথ বুলি কৰিলো ক্ৰন্দন হেনকালে শুনিলো আকাশী বচন শুনা ভক্ত বৎস তুমি নকৰা কন্দন নপাইবা দুনাই আৰু মোৰ দৰ্শন ও একবাৰ যিটো মোক দৰ্শন পাই সংসাৰ তৰিতে তাৰ
কিছু নাহি ভয় করি। ও গুরু বাক্য পালি কৰা মোর কীর্তন ও আউর জন্মে পাইবা মুখ সদাদৰ হন ও ঈশ্বৰ কৃষ্ণৰ বাণী কৰি হাৰু গত লাজ এৰি ফুৰু গাই কৃষ্ণৰ চৰিত এৰিলো মনুষ্যতন কতদিন পরে পাইব পারি খোদিতন ভকতির বলে ভৈলে কপলয় মহা হেৰি সময়তে ও ব্ৰহ্মতে বিলীন ভৈলু জগত হিতে ও পিতৃ ব্ৰহ্মা হন্তে জাত ভৈলুই জন্মত কৃষ্ণ ভকতিৰ কিনো মহিমা কৃষ্ণ গুৰু প্ৰসাদেত ৰিলু গুৰ মায়া ও শুনা ব্যাসি জগ তকে কৰা দায়া ও এই বুলি মহাভাগৱত তত্ত্ব দিলা ও মেলানি মাগিয়া বৈকুণ্ঠে চলিলা নাৰদৰ উপদেশে ব্যাস সৰ্বজান হৃদয়তে কৃষ্ণ লীলা মুনি ভক্তি বলে হৃদি মাজে কৃষ্ণক দেখিলা ও মায়া মুকুতির তত্ত্ব ব্যাখে বুঝিলা নারদর উপদেশ মানিয়া মনত কৃষ্ণ গুরু পাদ পদ্ম ধরি হৃদয়ত বিৰচিলা লিখিবৰ মহাভাগৱত শাস্ত্ৰ ও কৃষ্ণ ভকতিকে থৈলা কৰি সৰ্বশ্ৰেষ্ঠ ও ব্যাসভূত হুকমুনি জগততে খ্যাত ও পিতৃ সন্তোষ সুখে পাইলা ভাগৱত শুনা সামাজিক জন স্থিৰ কৰি মন গুৰু বিনে হৰি ভক্তি মাত্ৰ বিৰম বহন ব্যাসেও
পাইলা তত্ত্ব যাহার মায়ার ক্ষুদ্র মনুষ্যর কথা কি করিব জানিয়া তরে গুরু হরণ ও গুরুৱে কৰিবে সংসাৰৰ পৰিত্ৰাণ ও কচু পাতৰ পানী যেন থিৰ জীৱন জানি কৃষ্ণ গুৰু বোলা সামাজিক